আজি আমি সদনৰ সকলো কাৰ্যসূচী স্থগিত ৰাখি জুবিন গাৰ্গৰ বিষয়লৈ যি এটা সভা স্থগিতৰ প্ৰস্তাৱ আনিছিলোঁ অসম বিধানসভাৰ ইতিহাসত খুব বোধ কৰোঁ নজিৰবিহীন ঘটনাই হ'ব যে বিপক্ষই অনাই এটা সভা স্থগিতৰ প্ৰস্তাৱ অধ্যক্ষই গ্ৰহণ কৰিলে আৰু আমাক আজি আলোচনাৰ সুযোগ দিলে। আমি যি গতিত SITৰ এনকুৱাৰী চলি আছে তাক লৈ সুখী নহয়, অসমৰ জনগণ সুখী নহয়, জুবিন গাৰ্গৰ পৰিয়াল সুখী নহয় আৰু এই কথাখিনি সদনত উত্থাপন কৰিলোঁ। যিহেতু জুবিন গাৰ্গে অসমৰ কাৰণে সদায় মাত মাতিছিল, আনকি নিজৰ কেৰিয়াৰ তেওঁ বোম্বাইত ভাল কৰিব পৰা স্বত্তেও অসমীয়া হিচাপে যি স্বাভিমান তাৰ বাবে তেওঁ অসমলৈ গুচি আহিছিল আৰু অসমৰ অসমীয়া বুলি ক'লে তেখেতে মহাপুৰুষ শংকৰদেৱ বা চাওলুং চুকাফাৰ অসমখনক বিচাৰিছিল। নতুনকৈ কিছুমান মানুহে যি সংজ্ঞা দিব বিচাৰে ধৰ্মৰ নামত অসমখনৰ কথা, সেইটো সংজ্ঞাৰ তেওঁ বিৰোধিতা কৰিছিল। বৰঞ্চ তেওঁ ভাষাৰ ভিত্তিত যিহেতু ৰাজ্য গঠন হৈছে, সেই ৰাজ্য গঠন হোৱাৰ বাবে যিসকল ন অসমীয়া বুলি এটা সময়ত কোৱা হৈছিল 1917 চনত, তেখেতসকলকো অসমীয়া বুলিয়েই ধৰি লৈছিল। সেইকাৰণে বৰ্তমানৰ শাসনাধীষ্ঠ দলৰ মন্ত্ৰী বিধায়কসকলে বৰপেটা গোৱালপাৰা গ'লে কিবা বেলেগ ৰাষ্ট্ৰত যোৱা নিচিনা বুলি কোৱা স্বত্তেও তেখেতে সেইবিলাক অঞ্চললৈ গৈ খেল ধেমালি কৰিছিল, ফুটবল খেলিছিল আৰু বিভিন্ন তেখেতৰ অনুষ্ঠান পৰিৱেশন কৰিছিল। তেনেস্থলত বৰ্তমান সময়ত জুবিন গাৰ্গৰ যিটো হত্যা বুলিয়ে ক'ব লাগিব, পৰিকল্পিত হত্যাকাণ্ড, নিশ্চয় হত্যাত কিবা হাথিয়াৰ ব্যৱহাৰ হয়, যিকেইজনক ধৰিছে তেওঁলোক খুব সম্ভৱ হাথিয়াৰ, কিন্তু ইয়াৰ মূল পৰিকল্পনা কাৰ আছিল সেই কথাটো ওলাব লাগিব। অকল অৰ্থনৈতিক কথাটো কৈ আছে SITয়ে। মাজতে আমি দেখা পাইছিলোঁ জুবিন গাৰ্গৰ কেৰেক্টাৰ এছেচিনেশ্যন কৰিব বিচাৰিছিল। কোনোবা কেইজনমান সাংবাদিক আহি পেলাই কৈছিল জুবিন গাৰ্গক অকলে থাকিবলৈ দিয়া নাই, অৰ্থাৎ কি বুজাব লৈছিল মই নাজানো। বেয়া বেয়া কথা তেখেতৰ বিষয়ে ছ'চিয়েল মাধ্যমত উলিয়াবলৈ এটা দুঃসাহস কৰিছিল এই শাসক পক্ষৰ ফালৰ পৰা। ইয়াৰ উপৰিও অন্য এটা কথা হ'ল, মই আজি বিধানসভাত SITক আগ্ৰহ প্ৰকাশ কৰিছোঁ মুখ্যমন্ত্ৰীৰ যোগেদি বিধানসভাৰ মজিয়াত, যে জুবিন গাৰ্গে কোনটো দলক বটলা ৰাজনৈতিক দল বুলি কৈছিল সেই কথা আমাক তদন্তৰ ভিতৰলৈ আনক। কাক ভোট দিবলৈ জুবিন গাৰ্গে মনা কৰিছিল সেই কথাখিনি তদন্তৰ আওতালৈ আনক। আমি নামানো বুলি যেতিয়া তেওঁ কোৱা বুলি আমি ভিডিঅ'বিলাক পাওঁ, ৰিলবিলাক পাওঁ, এইবিলাক সঁচা নে মিছা, এইখিনি কাৰ আগত কৈছিল। মই বিভিন্ন অসমৰ আপোনালোকৰ সাংবাদিকসকলৰ আগত ইণ্টাৰভিউতে তেওঁ কিছুমান কথা কৈছিল, সেইবিলাকো তদন্তৰ আওতালৈ আনিব লাগে। মুখ্যমন্ত্ৰীলৈ এখন চিঠি লিখিছিল যে আপুনি এই নাগৰিকত্ব সংশোধনী আইনখন নানিব বুলি সেই সময়ৰ মুখ্যমন্ত্ৰীলৈ। তেখেতক কিয় এতিয়াও সোধপোছ কৰা নাই। ঠিক তেনেকৈ ভুল কৰিলোঁ, এটা গান গাই তেওঁ ভুল কৰিলোঁ বুলি কৈছিল, যিটো গান বিজেপিৰ কাৰণে তেওঁ গাইছিল আৰু ৰাজনৈতিক গান, তাৰপিছত তেওঁ নাগাওঁ বুলি কৈছিল, আমাৰ সন্মুখত কৈছিল। ঠিক তেনেকৈ আমি চৰকাৰ ভাঙো, আমি চৰকাৰ পাতোঁ, এই কথাখিনি তেখেতে 5 বছৰ এখন চৰকাৰ থকা অৱস্থাত কিয় ক'ব লগা হৈছিল। আৰু ফ্ৰী চাউল দিয়াটো মই ভাল নাপাওঁ, মোৰ মুখ নুখুলিবি, আৰু বহুত কথা ক'ম বুলি তেওঁ যে কৈছিল, এই কথাবিলাকো বন্ধ কৰিবলৈ কোনোবাই ষড়যন্ত্ৰ কৰিলে নেকি, সেইখিনি কথাও তদন্তৰ আওতালৈ আনিব লাগে। যি সময়ত আমি দেখা পাইছিলোঁ SITয়ে জুবিন গাৰ্গৰ মোবাইলৰ নাম্বাৰ চেক কৰি কৰি কোনোবা যুৱতীয়ে জুবিন গাৰ্গৰ লগত গান গাবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল, তেনেকুৱা জুবিন গাৰ্গক দেখা সাক্ষাৎ নোহোৱা সেই উদীয়মান শিল্পীকো আনি পেলাই তোমাৰ লগত কি সম্পৰ্ক জুবিন গাৰ্গৰ, কেনেকৈ চিনি পোৱা, এই কথা সুধিছিল। তেতিয়া মই ইমানখিনি কথা যে যিখিনি দিলোঁ, এইবিলাকৰ ওপৰত তদন্ত নকৰাকৈ আজি মুখ্যমন্ত্ৰীয়ে কৈছে তদন্ত সম্পূৰ্ণ হৈ গ'ল। সেই গতিকে এই তদন্ত কেতিয়াও সম্পূৰ্ণ নহয়। আমি অসম বিধানসভাৰ অধ্যক্ষ মহোদয়ক 13 অক্টোবৰত চিঠি লিখি জনাইছিলোঁ যে সদন কমিটি হ'ব লাগে, সদন কমিটিয়ে বহুতখিনি তদন্ত কৰিব। এটা লাজ লগা কথা, 2 মাহৰ ওপৰ হৈ গ'ল ঘটনা, জুবিন গাৰ্গে লগত লৈ যোৱা বেগ, জুবিন গাৰ্গৰ লগত লৈ যোৱা কিবা হেণ্ডবেগ, সেইবিলাক আজি 3 দিন আগত ফৰেনচিক এভিডেন্সৰ কাৰণে কালেকশ্যন কৰিছে। সেইখিনিত জুবিন গাৰ্গ ইমান প্ৰকৃতিপ্ৰেমী আছিল, পশুপ্ৰেমী আছিল, তেখেতৰ ঘৰত 4-5টাকৈ কুকুৰ থাকে। সেই কুকুৰকেইটাই মালিকৰ অবিহনে মালিকৰ সেই সামগ্ৰীবিলাকৰ ওপৰত পেচাব কৰিলে নে পায়খানা কৰিলে মই নাজানো, তাত কেনেকৈ ফৰেনচিক এভিডেন্স থাকিব। এইবিলাক মাত্ৰ মানে আদালতত তেওঁলোকে নিজকে দোষমুক্ত কৰিবলৈ এটা তদন্তৰ ভেকু ভাওনা কৰি আছে। সেই গতিকে আমি মুখ্যমন্ত্ৰীৰ যিটো ৰিপ্লাই, সেই ৰিপ্লাইৰ আশ্বস্ত নহয় সাময়িকভাৱে সদন ত্যাগ কৰি আহিছোঁ।